সদায় ক্ৰয় কৰোঁ। কেৱল গ্ৰন্থমেলা বুলিয়ে নহয়, কিবা ভাল কিতাপ প্ৰকাশ হোৱা বুলি গম পালেই মই অনলাইন হ'লেও বা গুৱাহাটীত থকা কাৰোবাৰ হতুৱাই মই ক্ৰয় কৰি মোৰ কৰ্মস্থলীলৈকে লৈ যোৱাৰ ব্যৱস্থা কৰোঁ। যিহেতু যোৱা 2.5 বছৰ মই যদিও বহিৰাজ্যত কৰ্মৰত হৈ আছোঁ, কিন্তু সৌভাগ্য যে প্ৰত্যেক বছৰেই মই গ্ৰন্থমেলাৰ সময়ত ছুটি লৈ পেলাই গুৱাহাটীলৈ আহোঁ। তাত অন্য কাৰণ থাকিলেও গ্ৰন্থমেলা এটা অন্যতম কাৰণ। আৰু অইন বছৰতকৈ এই বছৰ যোৱা 2 দিন মই আহিলোঁ, ভালেখিনি গ্ৰন্থ ক্ৰয় কৰিছোঁ। গ্ৰাহক সংখ্যা কম যদিও গুণগতভাৱে আগতকৈ মই লক্ষ্য কৰা ধৰণে সকলোৰে হাতত কিতাপ দেখিছোঁ। বেছি সংখ্যক 90% এখন দুখন হ'লেও গ্ৰন্থ ক্ৰয় কৰিছে। কিন্তু ইয়াৰ আগৰ অভিজ্ঞতা ভিৰ বহুত হৈছিলে, বহুতেই ফুৰিবলৈ অহাৰ নিচিনা আহিছিলে, কিন্তু এই বছৰ সেই পৰিমাণটো অলপ কম যেন লাগিছে। গতিকে ইতিবাচক কথা যেনেই লাগিছে যে এতিয়াও গ্ৰন্থ বহুতৰে আপোন হৈ আছে। গতিকে এই কথাটোৱে আমাৰ সমাজখনৰ জাতিটোৰ ভৱিষ্যত ইতিবাচক বাৰ্তাই বহন কৰিব। আৰু এই গ্ৰন্থ মেলা, এই মেলাটো বৌদ্ধিক মেলা, নতুন লেখক সৃষ্টি কৰাৰ মেলা, নতুনকৈ বিভিন্ন বৌদ্ধিক সমাজৰ লগত ভাৱ বিনিময়ৰ মেলা। গতিকে এই মেলা অনাগত দিনত আৰু ভাল হওক, আৰু পাঠক আহক, লেখক আৰু পাঠকৰ মত বিনিময় হওক, এয়া আশা কৰিছোঁ। শুভেচ্ছা জনাইছোঁ। পাঠক সমাজত যথেষ্ট সমাজিত হোৱা পৰিলক্ষিত হৈছে। এইবাৰ আপোনাৰ কিবা গ্ৰন্থ পাঠক সমাজৰ বা পঢ়ুৱৈ সমাজে পাব বুলি নে কি ক'ব, আপুনি পাবনে? এই বছৰ আচলতে কিছু লেখা গোট খাইছে, প্ৰকাশ কৰিবলৈ মোৰ অসুবিধা এটাৰ কাৰণে বহিৰাজ্যত আছোঁ। মই সময়মতেই কামখিনি কৰিব পৰা নাই। অনাগত দিনত নিশ্চয় কিতাপ ওলাব। লেখা কম বেছি হ'লেও অভ্যাস এটা হৈছে, যিহেতু কিবাকিবি লিখি আছোঁ, কবিতাও লিখিছোঁ, কেইবাটাও গল্প জমা হৈছে, আৰু সামাজিক সাংস্কৃতিক বিভিন্ন বিষয়ত সমাজখনৰ বিষয়ে বিভিন্ন প্ৰবন্ধও গোট খাইছে। গতিকে একেলগে আশা কৰিছোঁ অলপ পলম হ'লেও 2-3খন কিতাপ একেলগে প্ৰকাশ কৰাৰ ইচ্ছা এটা আছে। আজিৰ যিকেইখন কিতাপ আচলতে মোৰ সংগ্ৰহত নাই, আচলতে পঢ়িছোঁ। যিকেইখন কিনিছোঁ, এতিয়া কেইবাখনো গাড়ীত পঠিয়ালোঁ। কেইবাখনো ইংৰাজী কিতাপ কিনিছোঁ, আৰু অসমীয়া কিতাপেই অধিক কিনিছোঁ। উপন্যাস আছে, গল্প আছে, বিশেষকৈ জীৱনীমূলক কিতাপ আছে। এইবিলাক কিতাপ কিনিছোঁ। তাৰে কিছু নপঢ়া নহয়, কিন্তু মই আনৰ পৰা আনি পঢ়িছিলোঁ। এতিয়া মোৰ নিজৰ সংগ্ৰহৰ কাৰণে আকৌ সংগ্ৰহ কৰিছোঁ। গৈ থকাটো কোৱাটো সঠিক নহ'ব, যিহেতু এইটো কোনেও ছাৰ্ভে কৰা নাই বা কিবা কৰা নাই। কিন্তু কিতাপ ভাল পোৱা মানুহে যিমানেই ইলেক্ট্ৰনিক মিডিয়াম বা ইউটিউব বা সামাজিক মাধ্যম ওলাওক, তেওঁলোকে কিতাপৰ যিটো গোন্ধ, নতুন কিতাপৰ যিটো গোন্ধ, সেইটো লৈ যিটো আমেজ পায়, সেই বস্তুটো ইলেক্ট্ৰনিক মিডিয়াত নাপায় বা সামাজিক মাধ্যমত নাপায়। কিতাপ পঢ়া মানুহে কিতাপ পঢ়িবই। আৰু নতুনকৈ বাঢ়িছে বুলি এইকাৰণে ক'ব নোখোজোঁ যে আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰ কমি গৈছে। গতিকে আমাৰ অসমৰ যিমান সাহিত্য, সংস্কৃতি, কবিতা, বিভিন্ন বিষয়ৰ কিতাপ প্ৰকাশ হয়, সেইবোৰ পঢ়ুৱৈৰ সংখ্যা বাঢ়িব যেতিয়াহে আমি অসমীয়া ভাষাটো পঢ়িব পাৰিম, শিকিব পাৰিম, তেতিয়াহে তাৰ প্ৰতি এটা অনুৰাগ বাঢ়িব। কিন্তু দুখৰ কথা এইটোৱে যে আমাৰ এই মাধ্যমৰ বিদ্যালয়টো বিশ্বায়নৰ প্ৰভাৱে বহুতখিনি হ্ৰাস কৰি আনিছে, যাৰ কাৰণে পাঠকৰ সংখ্যা বাঢ়িছে বুলি কোৱাটো শুদ্ধ নহ'ব বুলি মই ভাবোঁ।